হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আজি বিলাসীপাৰা গান্ধী চকত প্ৰতি বছৰে আমি এই আজিৰ দিনটোতে কলা দিৱস হিচাপে পালন কৰোঁ। কিয়নো 1983 চনত অবিভক্ত নগাঁও জিলাৰ নেলিৰ 14খন গাঁৱত ছগন্তীয়া সময়ত যি নিৰ্মম হত্যাৰ এক গণহত্যাৰ বলি হ'বলগীয়া হৈছিলে। প্ৰায় 3000ৰো অধিক নিৰ্মম শিশু, বৃদ্ধ, মহিলা, প্ৰতিগৰাকী ব্যক্তিক তেতিয়া নিৰ্মমভাৱে হত্যা কৰি এক ভাৰতৰ ভিতৰত গণহত্যাৰ বলি হ'বলগীয়া হৈছিলে। এই চকতে ক'ব বিচাৰিছোঁ যে সেই সময়ত হত্যাৰ বলি হোৱা ব্যক্তিসকলে আজিলৈকে কোনো ধৰণৰ ন্যায় নাপালে। সেই পিছাচসকলৰ কোনো ধৰণৰ শাস্তি নহ'লে। সেই সময়ত তেৱাৰী আয়োগ গঠন হোৱা, তেৱাৰী আয়োগ এতিয়ালৈকে ৰাজহুৱা নকৰিলে। গতিকে আজি আমাৰ দাবী আছিলে যে সেই সময়ত পিছাচসকলে গণহত্যা কৰা, সেই পিছাচসকলৰ বলি হোৱা নিৰ্মম শিশু, ডেলিভাৰী থকা মহিলা, সেইসকল বৃদ্ধ আৱালসকলৰ যি নিৰ্মমভাৱে হত্যা কৰিলে, সেইসকলৰ ন্যায়ৰ বাবে এই দিনটো আজি সদৌ অসম সংখ্যালঘু ছাত্ৰী ইউনিয়ন আমচুৱে কলা দিৱস হিচাপে পালন কৰি আহিছে।